ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আজি হৈ যোৱা কামৰূপ ৰুৰেল জিলাৰ এনুৱেল এক্সামিনেশ্যনৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন ইয়াতে যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আমি 100% কনচেপ্টৰ সৈতে আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা মই লগে লগে তোমালোকক সলিউশন কৰি দি দিম আৰু যদি কোনোবা কামৰূপ ৰুৰেল জিলাৰ পৰা চাই আছা তেতিয়াহ'লে তোমালোকৰ কিমানটা কাৰেক্ট হ'ল তোমালোকে কমেণ্ট কৰি জনাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জেনেৰেল সায়েন্সৰ যিবোৰ কুৱেশ্যন আহে সেই কুৱেশ্যনবোৰ গোটেইখিনি তোমাৰ কনচেপ্টনৰ ওপৰত কুৱেশ্যন আহে গতিকে তোমালোকে কনচেপ্টন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহে মই গোটেইখিনি কথা আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু তোমালোকৰ ইয়াৰ পৰা বহুত কুৱেশ্যন তোমালোকে এজ ইট ইজ কমন পাবা তোমালোকৰ এক্সামত ইয়াতে চোৱা প্ৰথম কুৱেশ্যনটোত আমাৰ কি কৈছে এছআই ইউনিট অফ ডেন্সিটি ঘনত্বৰ এছআই একক আমি জানো চোৱা ঘনত্বৰ হৈছে তোমাৰ কি ৰ' ইজ ইকুৱেল টু এম বাই ভি হয়নে এম মানে হৈছে ভৰ আৰু ভি মানে হৈছে ভলিউম বা তোমাৰ আয়তন তো ভৰৰ এছআই একক হৈছে কেজি আৰু যিটো ভলিউম আছে ভলিউমৰ এছআই একক হৈছে কিউবিক মিটাৰ গতিকে এইটো যদি আমি লিখো কি হ'ব কেজি পাৰ কিউবিক মিটাৰ তো এইটো আমাৰ সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বুজি পাইছানে 2 নম্বৰ কুৱেশ্যনটোত কৈছে কনভাৰ্ট 47 ডিগ্ৰী সেলসিয়াস টু কেলভিন স্কেল সো এইটো বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় তোমাৰ এই কনভাৰ্জনটো তোমালোকে সদায় মনত ৰাখিবা যদি সেলসিয়াসৰ পৰা কেলভিনত যাব লাগে তেতিয়াহ'লে 273 প্লাস কৰিব লাগিব আৰু যদি কেলভিনৰ পৰা সেলসিয়াস স্কেললৈ কনভাৰ্ট কৰিব লাগে then you have to minus 273 so এই কুৱেশ্যনত আমাৰ কি হৈছে 47 ডিগ্ৰী আছে সব গতিকে 47 ইয়াৰ লগত আমি কিমান প্লাস কৰিব লাগিব 273 প্লাস কৰিব লাগিব প্লাস কৰিলে কিমান পাবা 7 3 10 10 or 0 হলে 1 4 7 হলে 11 আৰু 2 আৰু ফেলা আহিব 3 গতিকে এইটো হ'ব 320 তো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বুজি পালানে তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যনটোত কৈছে name the process of conversion of gaseous state into liquid state এতে কি কৈছে চোৱা গেছীয় অৱস্থাৰ পৰা জলীয় অৱস্থা প্ৰাপ্ত হোৱা প্ৰক্ৰিয়াটোৰ নাম কি এটা চোৱা যিকোনো বস্তু যেতিয়া তোমাৰ গেছীয় মেটাৰত থাকে বা গেছীয় ষ্টেটত থাকে সেইটো যদি আমি লিকুইড কৰোঁ তেতিয়াহ'লে সেইটো কাম কি বুলি কওঁ কনডেনজেশ্যন বুলি কওঁ কনডেনজেশ্যন এইটো মনত ৰাখিবা কনডেনজেশ্যন বুলি কওঁ এইটো আমাৰ ঘনীভৱন ডি অপশনটো আমাৰ কি হয় কাৰেক্ট অপশন হয় এইটো তোমালোকে সাধাৰণ এটা এক্সাৰসাইজৰ হয়তো তোমালোকে এইটো কৰিব পাৰা তোমালোকে ধৰিলা তোমালোকৰ ঘৰত ষ্টিলৰ গ্লাছ আছে ষ্টিলৰ গ্লাছত তুমি যদি বৰফৰ টুকুৰা এটা ৰাখা এনেকৈ তেতিয়াহ'লে চাবা অলপ সময় পিছত কি কৰিব এই ষ্টিলৰ গ্লাছৰ চাৰিওফালে এটা আৱৰণ পৰিব আৰু সেই হেতা আৱৰণটো তোমাৰ অলপ সময় পিছত টোপালকৈ পৰিব তো এই যিটো হেতা আৱৰণ হয় এইটো তোমাৰ কি হয় ওয়াটাৰ ভেপৰ হয় অৰ্থাৎ পানীৰ বাষ্প হয় সেই আমাৰ এটমস্ফিয়াৰৰ পৰা বা পৰিৱেশৰ পৰা পানীৰ যিখিনি বাষ্প আছে সেইখিনি আহি তোমাৰ লাগি ধৰে ঠাণ্ডাৰ ফলত যেহেতু বৰফৰ যিটো টেম্পাৰেচাৰ থাকে সেইটো 0 ডিগ্ৰী সেলসিয়াস থাকে আৰু এই পদ্ধতিটোক আমাৰ কনডেনজেশ্যন বুলি কোৱা হয় বা ঘনীভৱন বুলি কোৱা হয় মনত ৰাখিবা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে আৰু এটা কথা ইয়াতে কিন্তু তোমালোকে মনত ৰাখিব লাগিব তোমালোকে সেই কথাটো ইয়াতে মনত ৰাখিবা সেইটো হৈছে তোমাৰ কি ইভাপৰেশ্যনৰ ফেক্টৰসমূহ বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কিন্তু পৰীক্ষাত কুৱেশ্যন আহি ইয়াৰ আগতেও মই কেইবাটাও জিলাত কুৱেশ্যন পেপাৰ সলিউশন কৰি দিছোঁ তোমালোকে যদি চোৱা নাই সেইকেইটা চাই ল'বা প্লেলিষ্টত দিয়া আছে আৰু তোমালোকৰ কাৰণে যিটো হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ তোমালোকে কমেণ্টত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা আৰু তোমালোকৰ ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% ফ্ৰী অৰ্থাৎ জিৰ' কষ্টত 1 টকাও নালাগে তোমালোকে মোৰ চেনেলৰ পৰা গোটেইখিনি পঢ়িব পাৰিবা আৰু তোমালোকে কনচেপচুৱেল যিমানবোৰ তোমাৰ টপিক আছে গোটেইখিনি মোৰ চেনেলতে পাবা 100% কনচেপচনৰ সৈতে তোমালোকে এইখিনি বুজি পালা 4 নম্বৰ কুৱেশ্যনটোত কৈছে চোৱা হোৱাট কাইণ্ড অফ চেঞ্জ ইজ বাৰ্নিং অফ এ কেণ্ডেল যেতিয়া মমবাতি এডাল জ্বলাও তেতিয়া কি পৰিৱৰ্তন হয় তোমালোকৰ চাবা এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মমবাতি যেতিয়া জ্বলে তেতিয়া তোমাৰ ফিজিকেল আৰু কেমিকেল দুয়োটা চেঞ্জ হয় এইটো সি অপশনটো কাৰেক্ট অপশন হ'ব তোমালোকৰ বুকত এজ ইট ইজ লাইন দিয়া আছে সেইটো ঠিক আছে
মমবাতি জ্বলিলে ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন একেই হয় আৰু তোমালোকৰ যিটো ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন দুয়োটা কিন্তু বহুত ইম্পৰ্টেণ্ট এটা টপিক হয় ক্লাছ 10তো লাগে তোমালোকে ইয়াৰে কনচেপ্টখন কিন্তু জনাটো খুবেই দৰকাৰ হয় 5 নম্বৰ কোৱেশ্যনটো চাবা an element x is a divalent okay মানে x এটা তোমাৰ অণু আছে যেটো তোমাৰ ডাইভ্যালেন্ট হয় অৰ্থাৎ যোজ্যতা 2 হয় মানে x ৰ যোজ্যতা তোমাৰ কি বুলি কৈছে 2 ওকে another element y is tetravalent আৰু এটা তোমাৰ মৌল আছে y যেটো তোমাৰ হৈছে tetravalent মানে 4 এর যোজ্যতা 4 হয় the compound formed by these two elements will be আৰু এই দুটাৰ দ্বাৰা যদি compound formation হয় তেতিয়াহলে কি হ'ব সো এটো y ৰ যোজ্যতা x লব আৰু x ৰ যোজ্যতা y লব তো ইয়াৰ যেটো compound formation হ'ব বা যৌগ গঠন হ'ব হেতু হ'ব x4y2 হয়নে নাই আৰু এটো যদি তোমালোকে নরমালাইজেশন কৰা তেতিয়াহলে কি হ'ব x2 আৰু y হয়নে 2 ৰে ক্যান্সেল আউট কৰিলে এটো যাব 1 টাইমস আৰু এটো যাব তোমাৰ 2 টাইমস গতিকে x2y হ'ব যৌগটোৰ গঠন x2y হ'ব এটো সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চাবা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা এটো কি কৈছে সা আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু 100% গ্যাৰান্টি দিব পাৰো মই তোমালোকৰ জিলাত এটা কোৱেশ্চন আহিবই ঠিক আছে এটা বা দুটা কোৱেশ্চন 100% আহিব এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু আজমল সুপাৰ 40 তো দ্যাট টাইপ অফ কোৱেশ্চন আহে ইয়াতে কি কৈছে সা which one of the following compounds has molecular mass 111 কোনটোৰ আণবিক ভৰ তোমাৰ 111 হয় এটা সা সোডিয়াম অক্সাইড আছে প্ৰথমতে তুমি যদি সোডিয়াম অক্সাইড যদি সোৱা সোডিয়ামৰ হৈছে তোমাৰ 23 আৰু দুটা আছে তো এটো হ'ব আৰু অক্সিজেনৰ ভৰ আছে 16 গতিকে এটো হ'ব তোমাৰ 64 আৰু প্লাস 16 এটো কিমান আহিব 2 আৰু এটো আহিব 662 সোডিয়াম অক্সাইডৰ ভৰ কিমান 62 মনত ৰাখিবা তোমালোকৰ কিন্তু এটো এক্সামত আহিব পাৰে ঠিক আছে তাৰ পিছত চোৱা জিংক অক্সাইড আছে এটো চোৱা জিংক অক্সাইডৰ যদি ভৰ লোৱা জিংকৰ হৈছে 65 আৰু অক্সিজেনৰ হৈছে 16 তো এটো কিমান আহিব এটো আহিব 11 আৰু ইফালে আহিব 7 81 গতিকে আমাৰ এটো নহয় তাৰ পিছত চোৱা পটাছিয়াম কাৰ্বনেট এটো নাম হৈছে পটাছিয়াম কাৰ্বনেট এটো K2CO3 এটো চোৱা যেটো তোমাৰ পটাছিয়াম আছে পটাছিয়ামৰ ভৰ কিমান 39 দুটা আছে গতিকে 2 হ'ব কাৰ্বনৰ হৈছে তোমাৰ কিমান 12 আৰু অক্সিজেনৰ হৈছে 16 গতিকে 16 * 3 হ'ব কাৰণ এতে তিনিটা আছে ইয়াতে আহিব তোমাৰ 8 আৰু 7 78 প্লাস ইফালে আছে 12 আৰু প্লাস ইফালে আহিব 8 আৰু 3 আৰু 1 4 গতিকে এটো তোমাৰ কিমান আহিব তো 8 18 or 8 1 719 718 8 4 12 and 1 13 এটো সব 138 এটো পটাছিয়াম ক্রোমেটের ভর হইছে 138 তো ক্যালসিয়াম ক্লোরাইডৰ কিমান হ'ব সা ক্যালসিয়াম ক্লোরাইড এটো ক্যালসিয়াম ক্লোরাইড ক্যালসিয়ামৰ ভৰ কিমান ক্যালসিয়ামৰ ভৰ হইছে 40 আৰু তোমাৰ যেটো ক্লোরিন আছে ক্লোরিনৰ হৈছে 35.5 কিমান 5 এটো দুটা আছে গতিকে 2 ৰে মাল্টিপ্লাই কৰা গতিকে এটো হ'ব 40 প্লাস এটো তোমাৰ হ'ব 71 কিমান হ'ব হয়নে 35 টু যাৰ 70 আৰু 0.5 হলে 1 আহিব গতিকে এটা আহিব 1 আৰু 7 4 11 এটো সব 111 আহিছে গতিকে এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মই গুটেই কেইটাৰ তোমালোকক কি কাৰণে উলাই দেখুৱাই দিছো যাতে তোমালোকৰ এইবোৰ পৰীক্ষাত আহিলে তোমালোকে কৰিব পাৰা আৰু মলাৰ মাস বা আণবিক ভৰ এনেকৈ নিৰ্ণয় কৰা হয় হেতু তোমালোকে গমে পা তাৰ পিছত চা এটো 7 নম্বৰ কোৱেশ্চনটো চাবা সো দা কারেক্ট ম্যাচ অফ লাইন এটো মিলাব লাগে চাবা এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই গ্যাৰান্টি দিব পাৰো তোমালোকৰ জিলাত কিন্তু এনেকুৱা কোৱেশ্চন আহিব তোমালোকে এটো বুজাৰ কাৰণে ট্রাই কৰা ইয়াতে চা প্ৰথমতে কি কৈছে 12.044 * 10^23 মলিকিউল অফ কার্বন ডাই অক্সাইড আৰু ইয়াতে গুটেই কেইটা তোমাৰ কি দিয়া আছে মোল দিয়া আছে মানে তুমি মোল উলাব লাগে তো মোল উলোৱাৰ যেটো ফৰ্মুলা হেতু কি আছে হেতু নাম্বার অফ মোল ইজ ইকুয়াল টু এটো তোমাৰ কি হ'ব এটো n/n0 হ'ব হয়নে n/n0 মানে n মানে হৈছে তোমাৰ নাম্বার অফ মলিকিউলস আৰু n0 বা এটো তোমাৰ n0 বা na বুলি ক'ব পাৰা মানে নাম্বার অফ এভোগাড্ৰো তোমাৰ কি হয় হেতু কিন্তু পৰীক্ষাত আহে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তো তোমাৰ নাম্বার অফ মলিকিউল কিমান আছে এটো আছে তোমাৰ 12.044 multiplied by 10^23 আৰু নাম্বার অফ এভোগাড্ৰো তোমাৰ কিমান হয় 6.022 into 10^23
গতিকে 10 to the power 23 10 to the power 23 কেঞ্চেল আউট হৈ যাব আৰু তোমালোকে এটা কথা মন কৰিবা এই যেটো নাম্বাৰ অফ এভোগাড্ৰ আছে এইটো কিন্তু ডাইৰেক্টলি পৰীক্ষাত কোৱেশ্যনত আহে আৰু এইটো কেঞ্চেল আউট কৰিলে তোমাৰ কিমান টাইম যাব 2 টাইম গতিকে এইটো তোমাৰ কিমান হ'ব 2 মোল হ'ব 2 মোল হ'ব অৰ্থাৎ এইটো তোমাৰ এইটো 2 নম্বৰ লগত মিলিব বুজি পাইছানে তাৰপিছত চোৱা এইটো কৈছে 14 গ্ৰাম অফ নাইট্ৰজেন গেছ নাইট্ৰজেন গেছটো তোমাৰ এনেকুৱা হয় N2 নাইট্ৰজেন গেছ N2 গতিকে নাইট্ৰজেনৰ ভৰ হৈছে 14 নাইট্ৰজেনৰ ভৰ কিমান 14 হয় আৰু কেইটা আছে দুটা আছে গতিকে এইটো হ'ব 2 গতিকে এইটো হ'ব 28 গ্ৰাম পাৰ মোল এইটো তোমাৰ মোলাৰ মাছ এইটো কি পালো আমি মোলাৰ মাছ অৰ্থাৎ কেপিটেল M এইটো হৈছে মোলাৰ মাছ আৰু ইয়াতে যেটো ভৰ আমাৰ দিয়া আছে হেতু কিমান দিয়া আছে এটো স্মল m বুলি কও হেতু দিয়া আছে তোমাৰ কিমান 14 এতিয়া আমাৰ ওলাব লাগে কি নাম্বাৰ অফ মোল ওলাব লাগে গতিকে নাম্বাৰ অফ মোল n এটো আমি কি লিখো m ডিভাইডেড বাই m এটো হৈছে ফৰ্মুলা m হৈছে 14 আৰু তোমাৰ এটো মোলাৰ মাছ কিমান পালো 28 গতিকে এটো কেনসেল আউট কৰিলে 1/2 হ'ব 1/2 মানে কি হ'ব 0.5 1/2 মানে কি হ'ব 0.5 হ'ব এটো সব 0.5 এটো আছে 3 নম্বৰত আছে গতিকে 3 নম্বৰ অপচনৰ লগত এটো মিলিব বুজি পাইছানে বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা কোৱেশ্চন কিন্তু আহিব ঠিক আছে তোমালোকৰ পৰীক্ষাত আহিবই এনেকুৱা কোৱেশ্চন 18 গ্ৰাম অফ ওয়াটাৰ এটো সব ওয়াটাৰৰ কথা কৈছে ইয়াতে ওয়াটাৰ মানে H2O হয় ইয়াৰে ভৰ কিমান হ'ব ইয়াতে তোমাৰ হাইড্ৰজেনৰ 1 হলে 2 মানে দুটা আছে কাৰণে 2 হ'ব আৰু 16 মানে এটো হ'ব তোমাৰ 18 গ্ৰাম পার মোল এটো হৈছে মোলাৰ মাছ এটো হৈছে কি মোলাৰ মাছ অৰ্থাৎ ক্যাপিটেল M আৰু ইয়াতে স্মল m অৰ্থাৎ তোমাৰ দিয়া আছে ভৰ ডাইৰেক্টলি দিয়া আছে 18 গতিকে এর নাম্বার অফ মোল কি আছিল m of m আছিল m ডিভাইডেড বাই m m এর ভ্যালু 18 আৰু মোলৰ নাম্বার হৈছে 18 এটো তোমাৰ কিমান হ'ব 1 গতিকে এটো আহিব 4 ৰ লগত C4 ৰ লগত আহিব ঠিক আছে ডি নাম্বার সা এটো আৰু এটোতে একই হয় ডি নাম্বারটো এতে তোমার সা এটা তোমার নাম্বার অফ মোল কি হবে এটো n বাই n নট বা ne হবে ঠিক আছে তো নাম্বার অফ এটো মলিকিউলস আছে 6.022 into 10 to the power 24 আৰু এটো নাম্বার অফ এভোগাড্ৰ কি হয় 6.022 into 10 to the power 23 হয় ঠিক আছে তো এটো আৰু এটো তোমাৰ ক্যান্সেল যাব ইফালে ৰৈ গল তোমাৰ 10 to the power 24 আৰু ইফালে ৰৈ গল তোমাৰ 10 to the power 23 এতিয়া তুমি এটা ফর্মুলা লগোৱা a to the power m divided by a to the power n হলে কি হয় a to the power m minus n হয় m minus কি হয় n গতিকে এটো হ'ব তোমাৰ 10 to the power 24 minus 23 that is 10 to the power 1 10 to the power 1 means 10 গতিকে এটো হ'ব তোমাৰ 10 এটো 10 হ'ব এটোৰ আনসার এটো সব এটো মিলিব এটোৰ লগত ঠিক আছে তো সেই হাবেক্ষে তুমি যদি চাবলৈ যাও তেতিয়াহলে সি অপশনটো কারেক্ট হ'ব আৰু এটো 3 হ'ব ঠিক আছে এটো সি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত ছয় এতে কৈছে which of the following elements give polyatomic molecule কোনটো বহু পাৰমাণবিক অণু হয় এটা সব নিয়ন এটা তোমাৰ মনো এটমিক হয় নিয়েটো সিলিকনটো হয় এটো ফসফরাসটো 4 হয় এটো টেট্রাভ্যালেন্সও হয় এটো বি অপশনটো কারেক্ট হ'ব এটো বহু পাৰমাণবিক বুলিও কোৱা হয় এটো মনত ৰাখিবা ফসফরাসত ম্যাক্সিমাম মনো 4টা থাকিব পাৰে এটো কিন্তু পৰীক্ষাত আহে ঠিক আছে এটো টেট্রাভ্যালেন্স তোমাৰ কি বুলি কয় টেট্রা এটমিক বুলিও কয় টেট্রা এটমিক বুলিও কয় এটো মনত ৰাখিবা চতুৰ্থ সহযোজ্য মৌল বুলিও কয় 9 number question to solve 14 of carbon 6 আৰু 14 of nitrogen 7 are the examples of এটো সব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে দুটা বস্তু বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব লাগিব ক্লাস 10 তো লাগে এটা হৈছে আইসোটোপস আৰু এটা হৈছে আইসোবাৰ্স আইসোটোপ মানে কি তোমাৰ z ৰ নাম্বার ইকুৱেল হয় সেম হয় z মানে কি z মানে হৈছে তোমাৰ এটমিক নাম্বার এটমিক নাম্বার তোমাৰ কি হয় সেম হয় এটমিক নাম্বার সেম হয় তাৰ পিছত তোমাৰ কেমিক্যাল প্ৰপাৰ্টি সেম হয় মনত ৰাখিবা এইবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এটমিক নাম্বার সেম তাৰ পিছত তোমাৰ কেমিক্যাল প্ৰপাৰ্টি সেম হয় বাট তোমাৰ কি হয় ডিফারেন্ট মাস নাম্বার মাস তোমাৰ কি হয় ডিফারেন্ট হয় আৰু সমভাৰী হলে গটিকেটা উল্টা মানে তোমাৰ কি হ'ব তোমাৰ মাস সেম হ'ব ঠিক আছে মাস কি হ'ব সেম হ'ব তাৰ পিছত তোমাৰ এটমিক নাম্বার তোমাৰ কি হ'ব মাস সেম হ'ব এটমিক নাম্বার ডিফারেন্ট হ'ব তাৰ পিছত তোমাৰ ইয়াৰে কেমিক্যাল প্ৰপাৰ্টি ডিফারেন্ট হয় কেমিক্যাল প্ৰপাৰ্টি কি হ'ব ডিফারেন্ট হ'ব আৰু এটা আছে তোমাৰ এটমিক নাম্বার সেম মানে কি এটমিক নাম্বার সেম মানে কি সেম নিউট্ৰন থাকে সেম কি থাকে নিউট্ৰন আৰু ইয়াতে তোমাৰ এটমিক নাম্বার থাকে কি এটমিক নাম্বার সেম থাকিলে তোমাৰ সেম প্ৰটন থাকে সরি সেম কি থাকে প্ৰটন আৰু যেটো তোমাৰ আইসোবাৰ্স আছে বা সমভাৰী আছে হেতু তোমাৰ কি থাকে সেম নিউট্ৰন থাকে সেম কি থাকে নিউট্ৰন এই কথা দুটা কিন্তু মনত ৰাখিবা এটো বহুত ইম্পৰ্টেন্ট হয় গতিকে এটা ইয়াৰো ভৰ 14 হয় ইয়াৰো ভৰ 14 হয় দুটাৰে ভৰ সেম হয় তো ভৰ সেম হলে এটো কি হ'ব আইসোবাৰ হ'ব একেবাৰে সিম্পল হয় তো বুজি পালে তোমাৰ অটোমেটিক্যালি তোমালোকে আনসাৰবোৰ কৰিব পাৰা হয়নে
10 number question is about one major limitations of Rutherford's model of an atom was that it could be not explain the stability of atom. B option correct option হয় তো রাদারফোর্ডে তোমার কি কইছিল যে রাদারফোর্ডে কইছিল যেতে তোমার যে কোনো অরবিটার মাঝে যে তোমার ইলেকট্রনবোৰ রিভলভ হওয়ার ফলত তোমার কি করে এনার্জি লস করে এনার্জি কি করে লস করে এনার্জি লস হয় মানে এনার্জি এৰি দিয়ে আৰু এনার্জি এৰি দিয়াৰ ফলত তোমাৰ কি হয় ইলেকট্রনবোৰ তাৰ নিম্ন স্তৰৰ যিবোৰ তোমাৰ শেল আছে সেইবোৰত আহে আৰু যেটো কেতিয়াও কি নহয় সম্ভৱ নহয় আৰু এই কথাটো তোমাৰ পিছত আহি বৰে প্ৰমাণ কৰিছিল তো তোমাৰ যেটো এলিমেন্ট এটা যে স্থিৰ হৈ থাকে সেইটোৰ ব্যাখ্যা তোমাৰ ৰাদাৰফোৰ্ডে দিব পৰা নাছিল কিন্তু বৰে আহি তোমাৰ হেতু কি কৰিছিল দিছিল বৰে কি কৈছিল নিলছ বৰে কৈছিল যে পৰমাণুৰ ইলেক্ট্ৰনবোৰ যেতিয়া তোমাৰ ৰিভলভ হয় এটা আউটাৰ শেলৰে তেতিয়া কোনো ধৰণৰ এনাৰ্জি লস নকৰে আৰু সেই কাৰণে আমি যিকোনো এলিমেন্ট এটা আমি কি পাও স্টেবল দেখা পাও কিন্তু রাদারফোর্ডের মতে এলিমেন্ট এটা কি নহয় স্টেবল নহয় কারণ তেওঁ কৈছিল ইলেকট্রন এটা যেতিয়া রিভলভ হয় বা ইলেকট্রন এটা ঘূৰ্ণনৰ সময়ত তোমাৰ কি কৰে এনাৰ্জি লস কৰে যেটো কেতিয়াও সম্ভৱ নহয় তো এটা তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 2 মাৰ্কৰ কাৰণেও আহিব পাৰে তোমালোকে ৰাদাৰফোৰ্ডৰ পৰা আৰু এটা কথা মন কৰিবা মই গোটেইখিনি কথা কৈ দিও ৰাদাৰফোৰ্ডে তোমাৰ কি কৰিছে ইয়াতে গোল্ডৰ ফয়েল ব্যৱহাৰ কৰিছিল হয়নে কিহৰ কাৰণে গোল্ডৰ ফয়েল ব্যৱহাৰ কৰিছিল কাৰণ তোমাৰ গোল্ড বা সোণ হৈছে আটাইতকৈ নমনীয় ধাতু আৰু তুমি যিমান ইচ্ছা হিমানে তোমাক হেতু কি কৰিব পাৰা তুমি পাতল বনাব পাৰা আৰু ৰাদাৰফোৰ্ডে যেটো তোমাৰ এটম ইউজ কৰিছিল হেতুত মাত্ৰ 1000 টা এটম আছিল যেটো তোমাৰ সোণৰ পাত ব্যৱহাৰ কৰিছিল 1000 এটম আছিল আৰু তোমাৰ কোনটো আলফা কণা ইউজ কৰিছিল আৰু আলফা কণাটো কিহৰ এটম আছিল হেতু আছিল তোমাৰ হিলিয়ামৰ তোমাৰ কি আছিল পাৰ্টিকল আছিল এটা মনত ৰাখিবা হিলিয়ামৰ পাৰ্টিকল আছিল আৰু এই আলফা কণাটোৰ ভৰ কিমান আছিল ভৰ আছিল 4u এই গোটেইখিনি কথা মনত ৰাখিবা এইবোৰৰ পৰাও কিন্তু পৰীক্ষাত প্ৰশ্ন আহে এটা মনত ৰাখিবা এটো ৰাদাৰফোৰ্ডৰ যেটো আলফা স্কেটাৰিং যেটো এক্সপেৰিমেন্ট আছে হেতু তোমাৰ আলফা কণাবোৰ ইউজ কৰিছিল আৰু সেই আলফা কণা কি আছিল হিলিয়ামৰ পাৰ্টিকল আছিল বা হিলিয়ামৰ কণা আছিল আৰু সেই কণাবোৰৰ ভৰ কিমান আছিল 4 এটমিক ইউনিট আছিল এইবোৰৰ ভৰ 17 নম্বৰ কোৱেশ্চনটো সৰি 11 নম্বৰ কোৱেশ্চনটো চাবা ইমাত্ৰ মই ডিসকাশন কৰিলে তো z = 17 then the symbolic name and valency of the electron will be এটা সব মই এইমাত্ৰ কৈছো তোমালোকক z মানে হৈছে নাম্বাৰ অফ এটম নাম্বাৰ অফ ইলেক্ট্ৰন মানে তোমাৰ এটমিক নাম্বাৰ তো z যদি 17 হয় তো 17 তোমাৰ কাৰ আছে ক্লোৰিনৰ আছে ক্লোৰিনৰ এটমিক নাম্বাৰ 17 হয় গতিকে এটো ক্লোৰিন হ'ব সোডিয়াম তো হ'বই নোৱাৰে আৰু ইয়াৰে যদি তুমি ব্যালেন্স উলাবলৈ যোৱা তেতিয়াহলে ইলেক্ট্ৰনিক কনফিগাৰেশন হ'ব 287 এটো হল k এটো l আৰু এটো হৈছে m আৰু ইলেক্ট্ৰনিক কনফিগাৰেশন কিন্তু জনাটো বহুত ইম্পৰ্টেন্ট হয় 100% ইউজ হ'ব ক্লাস 10 ত বহুত দৰকাৰী হয় তোমালোকে কিন্তু k l m n শেল কেটা থাকে আৰু তোমাৰ টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন এটা তোমাৰ কেটা থাকিব পাৰে 2n² টা থাকিব পাৰে এটো কিন্তু মনত ৰাখিবা এটা শেলত ম্যাক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰন কিমানটা থাকিব পাৰে 2n² টা আৰু ইয়াতে n মানে হৈছে তোমাৰ নাম্বাৰ অফ শেল মনত ৰাখিবা তো ইয়াতে তোমাৰ আউটাৰ শেলত 7টা ইলেক্ট্ৰন আছে গতিকে এটা গ্ৰহণ কৰিব পাৰিব গ্ৰহণ কৰে মানে কি তোমাৰ এনায়ন ফৰ্মেশন কৰে গতিকে এর ব্যালেন্সি হ'ব 1 গতিকে এটো বি অপশনটো কারেক্ট হ'ব ক্লোরিন আৰু এর ব্যালেন্সি হ'ব 1 বুজি পাইছানে তাৰ পিছত চোৱা এটো 12 নম্বৰ কোৱেশ্চনটো which of the following is a diagram of atomic structure of aluminum cation এটা সব অ্যালুমিনিয়াম ক্যাটায়নৰ কথা কৈছে সো আমি সকলে জানো অ্যালুমিনিয়ামৰ এটমিক নাম্বাৰ হৈছে 13 ইয়াৰে যদি কনফিগাৰেশন লিখো হ'ব 283 এটা সব এই তিনিটা ইলেক্ট্ৰন যেতে এৰি দিব তেতিয়া এই ফৰ্মেশন কৰিব অ্যালুমিনিয়াম ক্যাটায়ন 3+ এই তিনিটা এৰি দিব তেতিয়া তোমাৰ ইয়াতে কেটা ইলেক্ট্ৰন ৰৈ যাব 28 টা ৰৈ যাব 10টা থাকিব হয়নে নাই গতিকে ইয়াৰে যদি তুমি ইলেক্ট্ৰনিক কনফিগাৰেশন লিখা তেতিয়াহলে প্ৰথম শেলত থাকিব দুটা প্ৰথম শেলত দুটা থাকিব এটো দুটা আছে আৰু তোমাৰ আউটাৰ শেলত থাকিব 8টা 1 2 3 4 5 6 7 8 এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পাইছানে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত 30 নম্বৰ কোৱেশ্চনটো কৈছে লিভিং সেল was first discovered by Robert Hooke আৰু এটো কৈছিল 1665 এ 5 চনত কৰিছিল কিহৰত কৰিছিল কৰ্কৰ সহায়ত কি কৰিছিল এটো প্ৰুফ কৰিছিল মনত ৰাখিবা 40 নম্বৰটো চাবা which of the tissue provides flexibility এটো সব তোমাৰ নমনীয়তা উদ্ভিদৰ নমনীয়তা গুণ কোনে প্ৰদান কৰে কলেনকাইমা মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে প্যাৰেনকাইমাৰ কথা এটা মনত ৰাখিবা যেটো তোমাৰ প্যাৰেনকাইমা আছে এই প্যাৰেনকাইমা তোমাৰ কি হয় মেচিউৰ সেল হয় এটো মনত ৰাখিবা মেচিউৰ সেল হয় আৰু ইয়াতে তোমাৰ প্ল্যান্টে কি কৰে ফুড স্টোৰ কৰে কি কৰে ফুড স্টোৰ কৰে
আৰু এটা কথা তোমালোকে মনত ৰাখিবা, যিটো তোমাৰ ক্লৰেন কাইমা আছে, ক্লৰেন কাইমা যিটো তোমাৰ পাৰ্মানেণ্ট টিচু আছে, এইটোত তোমাৰ কি থাকে, ক্ল'ৰ'ফিল থাকে, ক্ল'ৰ'ফিল থাকে। এইটো মনত ৰাখিবা। এইটো চোৱা, ক্ল'ৰ' যিটো শব্দ আহিছে সেইটো ক্ল'ৰ'ফিলৰ পৰাই আহিছে। আৰু তোমালোকে জানা ক্ল'ৰ'ফিল আছে মানে তোমাৰ এইটো কি হ'ব, ফটোচিনথেচিছ হ'ব, হয়নে নাই? এইটো কি হ'ব, তোমাৰ ইয়াতে ফটোচিনথেচিছ হ'ব বা সালোক সংশ্লেষণ ইয়াতে সংঘটিত হয়। অৰ্থাৎ যিটো ক্লৰেন কাইমা যিটো কলা আছে সেইটো তোমাৰ সালোক সংশ্লেষণত কি কৰে, সহায় কৰে। মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত যিটো স্ক্লেৰেন কাইমা যিটো আছে সেইটো তোমাৰ কি কৰে, হাস্ক অফ কোকোনাট, হাস্ক অফ কোকোনাট অৰ্থাৎ নাৰিকলৰ বাকলি গঠন কৰে। আৰু এই নাৰিকলৰ বাকলিত এটা বিশেষ ধৰণৰ মমজাতীয় পদাৰ্থ থাকে যাৰ নাম হৈছে লিগনিন। আৰু এই লিগনিনটো তোমাৰ কি হয়, আঠাজাতীয় বস্তু হয়, যিয়ে তোমাৰ কি কৰে, তোমাৰ হাস্ক অফ কোকোনাটৰ অৰ্থাৎ নাৰিকলৰ বাকলিত যিবোৰ তোমাৰ ফাইবাৰ আছে, যিবোৰ কি আছে ফাইবাৰ, সেই ফাইবাৰ অৰ্থাৎ আঁহ, এই ফাইবাৰৰ অসমীয়া হৈছে আঁহ, ঠিক আছে। সেই আঁহবোৰক তোমাৰ কি কৰে, ষ্টাকিং কৰাত সহায় কৰে। ষ্টাকিং মানে তোমাৰ এটাৰ লগত আনটো দৃঢ়ভাৱে কি হৈ থাকে, বান্ধ খাই থাকে। এইটো মনত ৰাখিবা এইবোৰ কথা। আৰু যিটো জাইলেম টিচু আছে, সেই জাইলেম টিচুৱে তোমাৰ কি কৰে, সেইটো ৱাটাৰ এণ্ড মিনাৰেল তোমাৰ কি কৰে, ট্ৰান্সপৰ্ট কৰে। ৱাটাৰ এণ্ড মিনাৰেল মনত ৰাখিবা, পানী আৰু খনিজ লৱণ তোমাৰ পৰিবহণ কৰে। কোনে, জাইলেম। আৰু তোমাৰ যিটো ফ্লুৱেম টিচু আছে অৰ্থাৎ ফ্লুৱেম কলা আছে, সেইটো তোমাৰ কি কৰে, ফুড ট্ৰান্সপোৰ্টেশ্যন কৰে, ফুড ট্ৰান্সপোৰ্টেশ্যন কৰে, ঠিক আছে, ট্ৰান্সপোৰ্টেশ্যন কৰে। এই গোটেইখিনি কথা তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত কিন্তু তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিবই, ঠিক আছে। 15 নম্বৰ কুৱেশ্যনটো চাই, এইটো কৈছে প্ৰ'কেৰিঅটিক অৰ্গেনিজমছ আৰ ফাউণ্ড ইন হুইচ কিংডম। প্ৰকোষ কেন্দ্ৰীয় জীৱৰ কোষবোৰ কোনটো ৰাজ্যৰ অন্তৰ্ভুক্ত? এইটো মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত। চ' প্ৰকোষ কেন্দ্ৰীয় কোষ মানে তোমাৰ কি থাকে, উইদাউট চেল ৱাল থাকে, উইদাউট কি থাকে, চেল মেমব্ৰেন থাকে। আৰু ইয়াতে তোমাৰ কি নাথাকে, ৱেল ডিফাইন্ড চেলুলোজ নাথাকে, ৱেল ডিফাইন্ড চেলুলোজ নাথাকে, চেলুলোজ নহয়, চেল নাথাকে, ঠিক আছে, প্ৰকোষ কেন্দ্ৰ। আৰু এই যিটো তোমাৰ প্ৰকোষ কেন্দ্ৰীয় যিটো আছে সেইবোৰক তোমাৰ কি বুলি কোৱা হয়, নিম্ন স্তৰৰ জীৱ বুলিও কোৱা হয়। মনত ৰাখিবা দেই, নিম্ন স্তৰৰ জীৱ আৰু উচ্চ স্তৰৰ জীৱৰ ওপৰত কিন্তু কুৱেশ্যন আহে, তোমালোকৰ এইটো বুকত ধুনীয়াকৈ দিয়া আছে। আৰু যিহেতু তোমাৰ এইটো নিম্ন স্তৰৰ জীৱ হয়, নিম্ন স্তৰৰ জীৱবোৰ সদায় মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। এইটো তোমাৰ কাৰেক্ট এনচাৰ হ'ব চি। তাৰপিছত চোৱা, ফ্লুৱেম 16 নম্বৰ কৈছে দ্য ডেড চেল প্ৰেজেণ্ট ইন ফ্লুৱেম টিচু। ফ্লুৱেম টিচুৰ মৃত কোষ হৈছে তোমাৰ ফ্লুৱেম ফাইবাৰ। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তাৰ এটা কথা মনত ৰাখিবা, ফ্লুৱেমৰ 4টা কি আছে, কনষ্টিটিউণ্ট আছে, হয়নে, উপাদান। ফ্লুৱেমৰ 4টা উপাদান আছে। উপাদানকেইটা কিন্তু তোমালোকে জানিব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। তাৰপিছত তোমাৰ ইয়াতে আছে এইটো জাইলেম কলাৰ 4টা উপাদান আছে, হয়নে। জাইলেম কলাৰৰ কেইটা উপাদান আছে, 4টা। তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে, তোমালোকে এইটো চাই ল'বা। ইয়াৰ ওপৰত কিন্তু পৰীক্ষাত কুৱেশ্যন আহে আৰু ক্লাছ 10তো লাগিব। 17 নম্বৰ চাবা, এইটো তোমাৰ কি কৈছে, এইটো ফিছ, এম্ফিবিয়ানছ, ৰেপটাইলছ এণ্ড এভছ বিলংছ টু হুইচ গ্ৰুপ। এইটো ভাৰ্টিব্ৰেটেছ হয়, ঠিক আছে, মেৰুদণ্ডী প্ৰাণী গোটেইকেইটা, কাৰণ ইহঁতৰ মেৰুদণ্ড আছে। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো এ ফ'ৰ্চ এফ ইজ এক্টিং অন অবজেক্ট অফ মাছ এম, দ্য ডিছপ্লেচমেণ্ট এফ ইজ ৱেষ্ট টু ইষ্ট shown in the figure. Observe the diagram carefully and choose the correct option for the negative work done by force. আচ্ছা, তোমাৰ ইয়াতে কৈছে এম্বৰৰ ভোজদাইটাৰ ওপৰত বল প্ৰয়োগ কৰা হৈছে। চিত্ৰত দেখুওৱা ধৰণে হৰণ এছ পশ্চিমৰ পৰা পূবলৈ হৈছে। নক্সাবোৰ ভালদৰে নিৰীক্ষণ কৰিলে বল প্ৰয়োগ কৰাৰ ঋণাত্মক কাৰ্যৰ শুদ্ধ বিকল্প কোনটো হ'ব? ঋণাত্মক কাৰ্যৰ কথা কৈছে। তোমালোকে যদি এটা ভালদৰে লক্ষ্য কৰা, এটা প্ৰথম বস্তুটো চোৱা, এই বস্তুটো আমাৰ এইটো বস্তুটো ভৰ দিছে এম, আৰু আমি জানো ফ'ৰ্চ ৱৰ্ক ইজ ইকুৱেল টু কি হয়, ৱৰ্ক ইজ ইকুৱেল টু এফ ইনটু এছ, হয়নে। মানে ফ'ৰ্চ লাগিব, লগতে তোমাৰ হৰণ হ'ব লাগিব। এইটো কিন্তু কণ্ডিশ্যন হয়, যিকোনো কাৰ্য কৰিবলৈ হ'লে তাতে তুমি কি লাগিব, এফ প্ৰয়োগ কৰিব লাগিব, অৰ্থাৎ বল প্ৰয়োগ কৰিব লাগিব। আৰু বল প্ৰয়োগ কৰিলেই নহ'ব, সেই বস্তুটোৰ হৰণ ঘটিব লাগিব, অৰ্থাৎ ই দূৰত্ব অতিক্ৰম কৰিব লাগিব, তেতিয়াহ'লে সেই কাৰ্য কৰা হয়। আৰু ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা, এই যিটো ফ'ৰ্চ, এই ফ'ৰ্চটো তোমাৰ পাৰপেণ্ডিকুলাৰলি তোমাৰ কি কৰিছে, ৱৰ্ক কৰিছে। তো তোমাৰ ওপৰ ফালে গৈছে, তো ইয়াতে তোমাৰ এংগলটো কিমান ডিগ্ৰী আছে, পাৰপেণ্ডিকুলাৰ হৈ আছে 90 ডিগ্ৰী। আৰু যেতিয়াই তোমাৰ ফ'ৰ্চটো 90 ডিগ্ৰীকৈ এক্টিং কৰে, তেতিয়া তোমাৰ ৱৰ্কটো কি হৈ যায়, জিৰ'। ৱৰ্ক কি হয়, জিৰ' হয়। কিহৰ কাৰণে জিৰ' হয় মই তোমালোকক কৈ আছোঁ। এইটো ডাব্লিউ ইজ ইকুৱেল টু এফ এছ কি হয়, কছ থিটা। এতিয়া তোমাৰ এই কছ থিটাটো তোমাৰ কি হয়, যিটো ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্টৰ মাজৰ যিটো কোণ, সেইটো হৈছে কছ থিটা। মানে তোমাৰ এইটো হৈছে তোমাৰ বল, আৰু এইটো হৈছে তোমাৰ হৰণ। ইয়াৰে মাজৰ যিটো এংগল হয় সেইটো তোমাৰ থিটা।
আৰু এই থিতাটোক আমি কি লিখোঁ কছ থিতা বুলি লিখোঁ। এইটো তোমালোকে হায়াৰ ছেকেণ্ডাৰীত পঢ়িবলৈ পাবা, কিন্তু কনচেপশ্যন কিন্তু লাগিব। তোমালোকে ভাবি আছা 9ৰ বস্তু হায়াৰ ছেকেণ্ডাৰীত লাগে নেকি? 9ৰ যিটো তোমাৰ ছায়েন্স আছে সেইটো 100% ক্লাছ 10 আৰু ক্লাছ 11-12ত 100% ইউজ হয়, ঠিক আছে। আৰু ইয়াতে চাওঁ যেতিয়া তুমি ইয়াতে ভেলু পুট কৰিবা, যিহেতু এইটো পাৰপেণ্ডিকুলাৰ হৈ আছে, তো ইয়াতে থিতাৰ ভেলু কিমান হৈ আছে 90 ডিগ্ৰী হৈ আছে। গতিকে ইয়াতে পাবা তুমি FS cos of 90 আৰু cos 90 ডিগ্ৰীৰ ভেলু হৈছে 0, ঠিক আছে। গতিকে cos 90 ডিগ্ৰীৰ ভেলু যদি 0 হয় FS 0 হ'ব। তো FS 0 মানে কি 0, অৰ্থাৎ ইয়াতে তোমাৰ কাৰ্যৰ পৰিমাণ কি হৈ আছে 0 হৈ আছে। বুজি পাইছা? এইখিনি হৈ গ'ল তোমাৰ মেথামেটিকেল এক্সপ্লেনেশ্যন। এতিয়া তুমি যদি চিম্পলভাৱে যদি তুমি ভাবা এই বস্তুটো তোমাৰ বলটো ওপৰফালে প্ৰয়োগ কৰা হৈছে, তেতিয়া বস্তুটো ওপৰফালে উঠিব, এইটো যাব নেকি ইফালে নাযায়, স্থানৰ পৰিৱৰ্তন নকৰে, কেৱল তোমাৰ ওপৰফালেহে যাব। গতিকে ইয়াতে তোমাৰ কি হ'ব পটেনচিয়েল এনাৰ্জিহে ইউজ হ'ব, এইটো তোমাৰ MGH হ'ব, ইয়াতে তোমাৰ ৱৰ্ক নহয়, এইটো নহ'ব। আৰু ইয়াতে আমাৰ কুৱেশ্যনটোত কৈছে নিগেটিভ ৱৰ্কৰ কথা। এইটো এইফালে বল প্ৰয়োগ কৰা হৈছে আৰু তোমাৰ এইফালে হৰণ ঘটিছে, আৰু ইয়াৰে মাজৰ যিটো এংগল হয় সেইটো কিমান ডিগ্ৰী হয়, এইটো 180 ডিগ্ৰী। আৰু 180 ডিগ্ৰী হ'লে তোমাৰ যিটো কাম যিটো ৱৰ্ক হয় সেইটো তোমাৰ FS এইটো তোমাৰ cos 180 হ'ব। cos 180 হ'লে তোমাৰ এইটো কছৰ যিটো ভেলু সেইটো তোমাৰ মেক্সিমাম হ'ব পাৰে 1, গতিকে এইটো হ'ব তোমাৰ FS আৰু এইটোৰ ভেলু মেক্সিমাম হ'ব। মনত ৰাখিবা, মানে যদি ফ'ৰ্চ আৰু হৰণৰ মাজৰ যিটো কোণ সেইটো যদি 180 ডিগ্ৰী হয়, তেতিয়াহ'লে কাৰ্যৰ পৰিমাণ তোমাৰ কি হয় সৰ্বোচ্চ হয়। কাৰ্যৰ পৰিমাণ কি হয় সৰ্বোচ্চ। মনত ৰাখিবা দেই, এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াতে চোৱা তুমি যদি ভালদৰে লক্ষ্য কৰা, এইটো চোৱা বল তোমাৰ এইটো চোৱা কাৰ চিনটো চাইছা, কাৰ চিনটো দিয়া আছে তোমাৰ এইফালে, কিন্তু বস্তুটো গৈছে এইফালে। চোৱা যিফালে বল প্ৰয়োগ কৰিছে তাৰ বিপৰীত ফালে তোমাৰ কি হৈছে বস্তুটোৰ হৰণ ঘটিছে, অৰ্থাৎ তোমাৰ ইয়াতে যিটো ভেলু আহিছে এইটো তোমাৰ কি হৈ আছে -180 হৈ আছে, মানে এই দুটাৰ মাজৰ এংগলটো। গতিকে এইটো হ'ব W = FS cos θ। যদি তুমি লিখা তেতিয়াহ'লে এইটো হ'ব তোমাৰ -FS, এইটো হ'ব cos 180, আৰু cos 180 ভেলু হৈছে 1, গতিকে এইটো হ'ব তোমাৰ -FS, ঠিক আছে। গতিকে এইটো তোমাৰ কি হ'ব নিগেটিভ ৱৰ্ক হ'ব। নিগেটিভ যদি ৱৰ্ক হয় তেতিয়াহ'লে আমাৰ এই চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, কাৰণ আমাৰ প্ৰশ্নত সুধিছে তোমাৰ নিগেটিভ ৱৰ্কৰ কথা। এইটো চোৱা নিগেটিভ ৱৰ্কৰ কথা কৈছে, গতিকে আমাৰ এইটো কি হ'ব চি অপশ্যনটো কাৰেক্ট হ'ব, এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। বুজি পাইছানে? তোমালোকক গোটেইখিনি কথা বুজাই দিলোঁ। মনত ৰাখা, যদি কেতিয়াবা তোমালোকে ছায়েন্সত পঢ়া হায়াৰ ছেকেণ্ডাৰী, তেতিয়াহ'লে মোৰ কথা নিশ্চিতভাৱে তোমাৰ মনত পৰিব যে ছাৰে এইখিনি কথা বুজাই দিছিল। আৰু ভিডিঅ'টো কেনেকুৱা লাগি আছে তোমালোকে কমেণ্ট কৰি জনাবা। 90 নম্বৰ কুৱেশ্যনটো চাবা, তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ' চোৱা, বহুত কথা শিকিব পাৰিবা। আৰু তোমালোকৰ কনচেপশ্যন যদি ক্লিয়াৰ থাকে, যিকোনো কুৱেশ্যন আহিলে তোমালোকে সেইবোৰ পঢ়িব পাৰিবা, ঠিক আছে। তাৰপিছৰ কুৱেশ্যনটো চাবা, ইয়াতে কৈছে যে ইফ এ বডি ষ্টাৰ্টছ ফ্ৰম ৰেষ্ট দেন চেঞ্জ ইটছ কাইনেটিক এনাৰ্জি। স্থিৰ অৱস্থাৰ পৰা বস্তু এটাৰ গতি আৰম্ভ কৰিলে তেতিয়াহ'লে পৰিৱৰ্তন কোনটো হ'ব? এইটো সদায় পজিটিভ হ'ব। কিহৰ কাৰণে পজিটিভ হ'ব? এইটো সদায় পজিটিভ হ'ব। চোৱা স্থিৰ অৱস্থাত তোমাৰ ইয়াৰ গতি শক্তি তোমাৰ ½ mv², ইয়াতে ভিৰ ভেলু তোমাৰ কি হয় 0। স্থিৰ অৱস্থা মানে কি ৰৈ থকা, ৰেষ্টত আছে, তো ৰেষ্টত থাকিলে তোমাৰ ভেলচিটি কিমান হয় 0, গতিকে এই ক্ষেত্ৰত তোমাৰ কি হ'ব কাইনেটিক এনাৰ্জি তোমাৰ কি হ'ব 0। আকৌ যেতিয়া তোমাৰ এই বস্তুটো গতি কৰিব, গতি কৰিলে তোমাৰ ভেলচিটিটো থাকিব, যিকোনো এটা ভেলচিটিটো থাকিবই না, তেতিয়া তোমাৰ ½ mv² হ'ব। ইয়াতে ভেলচিটিটো কিমান হয় সেইটো আমাৰ দিয়া নাই, কিন্তু ভেলচিটিটো এটা থাকিবই, ধৰি লোৱা 2, ঠিক আছে। গতিকে এইটো তোমাৰ কিমান হ'ব ½ m, আৰু এইটো v² 2² কৰিলে তোমাৰ আহিব 4, গতিকে এইটো 2 টাইমছ যাব, গতিকে এইটো হ'ব তোমাৰ কি, আৰু এইটো হ'ব তোমাৰ 2m। এতিয়া তুমি এইটোৰ পৰা যদি এইটো মাইনাছ কৰা, মানে 2mৰ পৰা যদি এইটো ½ mv মাইনাছ কৰা, তেতিয়াহ'লে এইটো তোমাৰতো কি হৈ আছে 0 হৈ আছে, গতিকে এইটো তুমি কি পাবা, এইটোৰ যিটো ভেলু আহিব সেইটো অলৱেজ গ্ৰেটাৰ দেন কি হ'ব 0, অৰ্থাৎ সদায় তোমাৰ কি হ'ব পজিটিভ হ'ব। এইটো বুজি পাইছানে? 20 নম্বৰ কুৱেশ্যনটো চাবা, which of the following options in the position time graph for a body at rest? এটা চোৱা ৰৈ আছে, বস্তু এটা তোমাৰ কি কৰি আছে ৰৈ আছে। এতিয়া ধৰি লোৱা যে তুমি ইয়াতে থিয় হৈ আছা, ঠিক আছে, তুমি ইয়াতে থিয় হৈ আছা, আৰু তোমাৰ এইফালে হৈ আছে তোমাৰ কি গতি, এইফালে গতি হৈ আছে, আৰু এইফালে টাইম হৈ আছে, এইফালে কি হৈছে টাইম। তো তুমি ৰৈ আছা ইয়াতে, ঠিক আছে, তুমি ৰেষ্টত আছা। যদি ৰেষ্টত থাকা, তুমি ৰেষ্টত থাকিলে তুমিতো লৰচৰ নকৰা, লৰচৰ নকৰিলে তোমাৰ পজিশ্যনটো চেম থাকিব, বাট তোমাৰ যিটো টাইম থাকিব, তোমাৰ যিটো সময় থাকিব, সেইটোতো গৈয়ে থাকিব না, সময়টোতো তোমাৰ কাৰণে ৰৈ নাথাকে, তুমিহে ৰৈ থাকিবা, সময় তোমাৰ কাৰণে ৰৈ নাথাকে। তো তোমাৰ গ্ৰাফটো এনেকুৱা হ'ব, এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, একদম চিম্পল হয়, ঠিক আছে।
আৰু তোমাৰ যদি এনেকুৱা হয় তেতিয়াহ'লে এইটো কিন্তু তোমাৰ কি হয় নিগেটিভ এক্সিলাৰেশ্যন হয়, মনত ৰাখিবা। এইটো যদি তোমাৰ এনেকৈ বাঢ়ি আহে তেতিয়াহ'লে কি হ'ব নিগেটিভ এক্সিলাৰেশ্যন, অৰ্থাৎ ঋণাত্মক ত্বৰণ হ'ব। ঋণাত্মক কি হ'ব ত্বৰণ হ'ব, মনত ৰাখিবা। আৰু এইটো তোমাৰ এইটো হৈছে তোমাৰ নন ইউনিফৰ্ম মোশ্যন হয়। নন ইউনিফৰ্ম অৰ্থাৎ তোমাৰ কি নন ইউনিফৰ্ম মানে অসমীয়া নন ইউনিফৰ্ম মোশ্যন হয় এইটো। নন ইউনিফৰ্ম অসমীয়াটো পাহৰিলোঁ বাৰু, যিয়ে নহওক এইটো তোমাৰ কাৰেক্ট হ'ব। তাৰপিছত 21 নম্বৰ চোৱা কি কৈছে, দ্য প্ৰপাৰ্টি অফ ইনাৰ্চিয়া ইজ মোৰ। এটা ইনাৰ্চিয়া মানে জড়তা কাৰ বেছি হয়, ইয়াতে তোমাৰ যিকেইটা অপশ্যন দি আছে তাৰ ভিতৰত জড়তা কাৰ বেছি হয়। তোমালোকে এটা কথা মনত ৰাখিবা, এইটো তোমালোকে ফৰ্মুলাটো মনত ৰাখা, I = mr²। এইটো হৈছে জড়তাৰ সূত্ৰ। কাৰ সূত্ৰ? জড়তাৰ সূত্ৰ। তোমাৰ m মানে বস্তুটোৰ ভৰ আৰু r মানে হৈছে বস্তুটোৰ ব্যাসাৰ্ধ। r মানে বস্তুটোৰ কি ব্যাসাৰ্ধ। তাৰমানে কি চোৱা, কোনো এটা বস্তুৰ যদি ভৰ যদি বাঢ়ে তেতিয়াহ'লে জড়তা বাঢ়িব। আকৌ যদি ব্যাসাৰ্ধ বৃদ্ধি হয়, ব্যাসাৰ্ধ বাঢ়িলেও তোমাৰ জড়তা কি হ'ব বাঢ়িব। তো ইয়াতে তোমাৰ যিকেইটা বস্তু আছে সেই বস্তুকেইটাৰ ভৰ কাৰ সেইটো চোৱা তুমি। ভৰ বেছি যাৰ হ'ব তাৰে জড়তা তোমাৰ কি হ'ব বেছি হ'ব। ফুটবল, ট্ৰাক, কিতাপ আৰু 5 টকীয়া মুদ্ৰা, তো আটাইতকৈ ভৰ কাৰ বেছি আছে ট্ৰাকৰ। গতিকে ট্ৰাকটো এইটোৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব, বুজি পাইছা। কাৰণ এইটোৰ ভৰ তোমাৰ কি হয় বেছি হয়, গতিকে জড়তাও কি হ'ব বেছি হ'ব। তোমালোকে ডাইৰেক্টলি এনেকৈ মনত ৰাখিবা, I ডাইৰেক্টলি প্ৰপৰ্চনেল টু m, এইটো মনত ৰাখিবা। মানে জড়তা I মানে ইনাৰ্চিয়া হয়, ইনাৰ্চিয়া মানে জড়তা তোমাৰ বস্তুৰ ভৰৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হয়। মানে ভৰ যিমানে বেছি হ'ব জড়তাও সিমানে বেছি হ'ব, ভৰ যিমানে কম হ'ব জড়তাও সিমানে কম হ'ব, বুজি পাইছা। সেইকাৰণে তোমাৰ পাতল বস্তু এটা তুমি ঠেলিবলৈ কম বল প্ৰয়োগ কৰিব লাগে আৰু গধুৰ বস্তু এটা ঠেলিবলৈ তুমি বেছি বল প্ৰয়োগ কৰিব লাগে। কাৰণ তোমাৰ বস্তুটোৰ ভৰ বেছি মানে তাৰ জড়তা বেছি, আৰু বস্তুটোৰ ভৰ কম মানে জড়তা কম। समझ में आया। 22 एक्शन एंड रिएक्शंस, এইটো চোৱা তোমাৰ এইটো নিউটনৰ থাৰ্ড ল। এইটো নিউটন কি হয় থাৰ্ড ল হয়। তোমালোকে কিন্তু নিউটনৰ যি 3টা ল আছে সেই ল 3টা কিন্তু তোমালোকে জানিব লাগিব, আৰু মই 100% গ্যাৰাণ্টিৰ সৈতে কওঁ তোমালোকৰ এই 3টা লৰ ওপৰত প্ৰশ্ন এটা আহিবই, ঠিক আছে। প্ৰত্যেকটো জিলাতে আহে আৰু তোমালোকৰ জিলাতো আহিব। এই 3টা ল তোমালোকে জনাটো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে জানিবই লাগিব, ঠিক আছে। তো প্ৰথম যিটো ফৰ্মুলা আছে সেইটোকে তোমাৰ জড়তাৰ সূত্ৰ বুলিও কয়। সেকেন্ড ফৰ্মুলাটো হৈছে তোমাৰ F = ma, আৰু থাৰ্ড ফৰ্মুলাটো হৈছে এইটো যে সকলো ক্ৰিয়াৰে তোমাৰ কি থাকে প্ৰতিক্ৰিয়া থাকে, আৰু সেই প্ৰতিক্ৰিয়াৰ সদায় তোমাৰ কি হয় ডিফাৰেণ্ট বডি অৰ্থাৎ বেলেগ বেলেগ বস্তুত হয় আৰু অপজিট ডাইৰেকশ্যনত হয়। তো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বিপৰীত দিশত আৰু ভিন্ন বস্তুত তোমাৰ কি হয় এইটো এপ্লিকেবল হয়। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, বুজি পাইছা। এইটো আৰু এটা কথা তোমালোকে মন কৰিবা, তুমি যদি নাৱত উঠিছা আৰু নাৱৰ পৰা তুমি জাপ মাৰিছা তেতিয়াহ'লে তুমি ইফালে আহিবা কিন্তু নাওটো পিছফালে যাব। এইটো কিন্তু তোমালোকৰ বুকত ডাইৰেক্টলি ডায়েগ্ৰামৰ সহায়ত দিয়া আছে, তোমালোকে এইটো কিন্তু চাই ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ নিউটনৰ থাৰ্ড ল তাতে এপ্লাই হয়। তো ইয়াতে চোৱা তোমাৰ ইয়াতে বস্তু তোমাৰ সেই যিটো বল প্ৰয়োগ হৈছে এইটো দুটা বেলেগ বেলেগ বস্তুত প্ৰয়োগ হৈছে। কাৰ মাজত? এটা হৈছে তোমাৰ মাজত আৰু এটা হৈছে নাৱৰ মাজত, আৰু নাওটো পিছফালে গৈছে তুমি আগফালে আহিছা, অৰ্থাৎ দুয়োটা তোমাৰ কি কৰিছে বিপৰীত ফালে কাৰ্যক্ৰম হৈছে। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, বুজি পালানে। 23 নম্বৰটো চাবা, এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি ডাজ নট ডিপেণ্ড অন, মাধ্যাকৰ্ষণিক ত্বৰণ নিৰ্ভৰ নকৰে। এইটো চোৱা মাধ্যাকৰ্ষণিক ত্বৰণ যদি নিৰ্ভৰ নকৰে তাৰমানে চোৱা আমি সকলোৱে জানো যে মাধ্যাকৰ্ষণিক ত্বৰণ যিটো হয় G = তোমাৰ কি হয় G m/r²। তো আমি ইয়াৰ পৰা ডাইৰেক্টলি ক'ব পাৰোঁ যিটো মাধ্যাকৰ্ষণিক ত্বৰণ হয় বা তোমাৰ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি হয় সেইটো কাৰ ওপৰত ডিপেণ্ডেবল হয়। এইটো চোৱা জিৰ ওপৰত। জি মানে তোমাৰ গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট হয়, এম মানে হৈছে তোমাৰ মাছ অফ আৰ্থ অৰ মাছ অফ অবজেক্ট, আৰু আৰ মানে হৈছে ৰেডিয়াছ অফ আৰ্থ অৰ্থাৎ পৃথিৱীৰ ব্যাসাৰ্ধ। তো এইটোৰ ওপৰত তোমাৰ নিৰ্ভৰ কৰে। এইটো চোৱা গ্ৰহৰ ভৰৰ ওপৰত মানে মাছ অফ দ্য প্লেনেটৰ ওপৰতো নিৰ্ভৰ কৰেই। তাৰপিছত তোমাৰ জি মানে এইটো গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট এইটোৰ ওপৰতো নিৰ্ভৰ কৰে। তাৰপিছত তোমাৰ ডিষ্টেঞ্চ এইটোৰ ওপৰতো কি কৰে নিৰ্ভৰ কৰে। এইটো চোৱা ৰেডিয়াছ মাত্ৰ ডিষ্টেঞ্চে হয়নে, ইয়াৰ পৰা ইয়াৰ মাজত যিটো আহে সেইটো তোমাৰ কি হয় ৰেডিয়াছ হয়। তাৰমানে চেণ্টাৰৰ পৰা ইয়াৰ আউটাৰ ছাৰ্ফেচৰ মাজত যিটো ডিষ্টেঞ্চ হয় সেইটোৱে ৰেডিয়াছ হয়, সেইটো এটা ডিষ্টেঞ্চে হয়, সেইটোৰ ওপৰতো নিৰ্ভৰ কৰে। বাট যেতিয়া তোমাৰ ফ্ৰী ফল হয়, ফ্ৰী ফল হ'লে তোমাৰ কেতিয়াও তোমাৰ কি নহয় এই যিটো জি আছে এইটো তোমাৰ কি নহয় এইটো ডিপেণ্ডেবল নহয়। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, ঠিক আছে। আৰু এটা কথা মনত ৰাখিবা, যেতিয়া বস্তু এটাৰ ফ্ৰী ফল হয় তেতিয়া ইয়াৰে যিটো তোমাৰ টোটাল এনাৰ্জি থাকে, টোটাল এনাৰ্জি সেইটো কিন্তু তোমাৰ কি হয় সদায় কনজাৰ্ভড হয়। সদায় কি হয় কনজাৰ্ভড হয়, মানে তোমাৰ ইয়াৰে ফ্ৰী ফলৰ সময়ত ইয়াৰ ওপৰত কাৰ্যকৰী ক্ৰিয়া কৰা বল অৰ্থাৎ এক্টিং নেট ফ'ৰ্চ,
এক্টিং নেট ফ'ৰ্চ অৰ্থাৎ এফ নেট বুলিও ক'ব পাৰোঁ, সেইটো তোমাৰ সদায় কি হ'ব 0 যেতিয়া তোমাৰ বস্তু এটা ফ্ৰী ফল হয়। আৰু এই কুৱেশ্যনটো কিন্তু তোমাৰ ইয়াৰ আগতে যিটো কুৱেশ্যন পেপাৰ মই সলিউশ্যন কৰি দিছোঁ সেই কুৱেশ্যন পেপাৰত এই কুৱেশ্যনটো আহিছে, ঠিক আছে, তোমালোকে এইখিনি কথা চাওক। 24 SI ইউনিট অফ প্ৰেছাৰ, এইটো চোৱা আমি সকলোৱে জানো যিটো তোমাৰ SI ইউনিট অফ প্ৰেছাৰ হয় সেইটো তোমাৰ কি হয় পাস্কেল হয়, সেইটো কি হয় পাস্কেল। বাট তুমি যদি ইয়াতে অপশ্যন কেইটা চোৱা তেতিয়াহ'লে দেয়াৰ ইজ ন' অপশ্যন পাস্কেল, পাস্কেল হিচাপে কোনো অপশ্যনেই নাই। দেন হোৱাট টু ডু, তেতিয়া তুমি কি কৰিবা চোৱা, আমি সকলোৱে জানো প্ৰেছাৰ ইজুৱেলটো তোমাৰ কি হয় এফ আপন এ হয়। এফ মানে হৈছে কি ফ'ৰ্চ, এফ মানে হৈছে ফ'ৰ্চ অৰ থ্ৰাষ্ট, ফ'ৰ্চ বুলি ক'ব পাৰা নাইবা তুমি থ্ৰাষ্ট বুলি ক'ব পাৰা, ডিভাইডেড বাই এ মানে হৈছে তোমাৰ কি এৰিয়া, ঠিক আছে, এইটো ক্ৰছ তোমাৰ এইটো পাৰ ইউনিট এৰিয়া বুলি ক'ব পাৰা। এটা চোৱা ফ'ৰ্চ যিটো তোমাৰ ফ'ৰ্চ আছে, ঠিক আছে, ফ'ৰ্চৰ যিটো SI ইউনিট সেইটো কি হয় তোমাৰ নিউটন, আৰু এৰিয়াৰ যিটো SI ইউনিট হয় সেইটো হৈছে মিটাৰ স্কুৱাৰ, গতিকে এইটো তোমাৰ ইউনিট আহিব নিউটন পাৰ মিটাৰ স্কুৱাৰ, যিটো আমাৰ ডি অপশ্যনত আছে, এইটো কাৰেক্ট অপশ্যন হয়। এইখিনি কথা কিন্তু তোমালোকে মনত ৰাখিবা। আৰু তোমালোকে আৰু এটা কথা মনত কৰিবা, যিটো জি আছে সেই জিৰ যিটো ভেলু সেইটো হৈছে 6.0, জিৰ যিটো ভেলু সেইটো তোমাৰ কি হয় 6.673 ইনটু 10 টু দি পাৱাৰ -11 এইটো নিউটন মিটাৰ স্কুৱাৰ পাৰ কেজি স্কুৱাৰ। এইটো কিন্তু মনত ৰাখিবা, এইটো কিন্তু পৰীক্ষাত আহে, ঠিক আছে, ডাইৰেক্টলি আহে। আৰু এই যিটো জি মানে হৈছে গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট, অৰ্থাৎ মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক, মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক। আৰু এইটো তোমাৰ কোনে ফাইণ্ড আউট কৰিছিল জানা, এইটো কৰিছিল হেনৰি কেভেণ্ডিছ, হেনৰি কেভেণ্ডিছ, হেনৰি কেভেণ্ডিছ নামৰ বিজ্ঞানীজনে এই ভেলুটো ফাইণ্ড আউট কৰিছিল, মনত ৰাখিবা, ঠিক আছে। মই তোমালোকক যাতে তোমালোকে 100% যাতে সকলোখিনি কৰি আহিব পাৰা মই সেইটো ট্ৰাই কৰি আছোঁ। তাৰপিছত চাব এইটো এ মেচিন ডাজ ৱৰ্ক 600 joules অফ ৱৰ্ক ইন 1 minute, হোৱাট ইজ দ্য পাৱাৰ অফ মেচিন। এটা চোৱা তোমাৰ এটা মেচিনে 1 মিনিটত 600 জুল কাৰ্য কৰে, তেতিয়াহ'লে মেচিনটোৰ ক্ষমতা কি হ'ব। এইটো চব একদম চিম্পল কুৱেশ্যন হয়। এইটো পি ইজুৱেলটো তোমাৰ কি হয় ডাব্লিউ আপন টি, এইটো আমি জানো ক্ষমতা ইজুৱেল টু W/T, অৰ্থাৎ তোমাৰ ৰেট অফ ৱৰ্ক ইন পাৰ ছেকেণ্ড অৰ পাৰ ইউনিট টাইম, এইটোক আমাৰ কি বুলি কোৱা হয় ক্ষমতা বুলি কোৱা হয়, অৰ্থাৎ একক সময়ত সম্পাদিত কাৰ্যকেই ক্ষমতা বুলি কোৱা হয়, একক সময়ত সম্পাদিত কাৰ্যকেই ক্ষমতা বুলি কোৱা হয়, অৰ্থাৎ পি ইজুৱেল টু ডাব্লিউ আপন টি বা W/T। ইয়াতে ডাব্লিউ মানে হৈছে ৱৰ্ক, চ' ৱৰ্ক দিয়া আছে আমাৰ 600 অফ জুল, এইটো লিখা 600 জুল, আৰু টি টাইম দি আছে 1 মিনিট, 1 মিনিট মানে কিমান হয় 60 ছেকেণ্ড হয়, 60 কি হয় ছেকেণ্ড, গতিকে 0 0 কেঞ্চেল আউট হ'ব, 60 কেঞ্চেল আউট কৰিলে হ'ব 10, আৰু ইফালে থাকিব জুল ছেকেণ্ড, আৰু যিটো তোমাৰ জুল ছেকেণ্ড আছে সেইটোক আমি কি লিখিব পাৰোঁ জুল পাৰ ছেকেণ্ড লিখিব পাৰোঁ। মনত ৰাখিবা দেই, এইটো কিন্তু ক্ষমতাৰ SI একক হয় জুল পাৰ ছেকেণ্ড, এইটো মই কৈ আছোঁ তোমালোকক। আৰু এই জুল পাৰ ছেকেণ্ডক আমি কি বুলি কওঁ ৱাট বুলি কওঁ, কি বুলি কওঁ ৱাট, এইটো WATT ৱাট, এইটো কোৱা হয় ৱাট বুলি কোৱা হয়, ঠিক আছে। এইটো এই কথাটো কিন্তু মনত ৰাখিবা তোমালোকৰ পৰীক্ষাত, কিন্তু তোমাৰ এইটো চোৱা আমি জানো যে ক্ষমতাৰ SI একক ৱাট হয়, কিন্তু পৰীক্ষাৰ অপশ্যনত ৱাট বুলি নিদি তোমাৰ এইটো দিব জুল পাৰ ছেকেণ্ড, গতিকে তুমি এইটো মনত ৰাখিব লগা দৰকাৰ হয়। যেনেকুৱা তোমাৰ এই ইয়াতে দিছে চোৱা, এইটো আমিতো জানো পাস্কেল বুলি, কিন্তু ইয়াতে অপশ্যনত পাস্কেল নাই, তো নিউটন পাৰ মিটাৰ স্কুৱাৰ মানে পাস্কেল হয়। তো সিমিলাৰলি তোমাৰ ইয়াতো কিন্তু সেই কুৱেশ্যনটো আহে, গতিকে এইটোৰ এনচাৰ হ'ব 10 ৱাট, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 26 চাবা, হুইচ ইজ নট এ কেৰেক্টাৰিষ্টিক্স অফ চাউণ্ড ৱেভ, ফ্ৰিকুৱেঞ্চিও হয়, এম্প্লিটিউডো হয়, স্পীডো হয়, বাট ব্ৰাইটনেছ নহয়, চি অপশ্যন কাৰেক্ট হ'ব। 27 নম্বৰ চাওঁ, সাউণ্ড ইন এ প্ৰপগেটছ ইন ফৰ্ম ইন এয়াৰ, প্ৰপগেটছ ইন দ্য ফৰ্ম অফ এইটো লংগিটিউডিনেল ৱেভ হয়, অনুদৈৰ্ঘ্য তৰংগ হয়। তাৰপিছত 28 নম্বৰ কুৱেশ্যনটোত চাবা, ইন এ ডিফিনিট টেম্পাৰেচাৰ হুইচ অফ দ্য ফলোয়িং মেটেৰিয়েলছ এলাউ চাউণ্ড ট্ৰেভেল ফাষ্টেষ্ট। এইটো চোৱা তোমাৰ পৰীক্ষাত তোমাৰ যিকোনো অপশ্যনেই নাহক কিয় তুমি সদায় এটা কথা মনত ৰাখিবা, চাউণ্ডৰ যিটো তোমাৰ ভেলচিটি হয়, চাউণ্ডৰ ভেলচিটি সেইটো তোমাৰ সদায় ফাষ্ট হয় ক'ত চলিডত, এইটো মনত ৰাখিবা, চলিডত সদায় চলিডত হ'ব, আৰু চলিড সেইবোৰ চলিডত হ'ব যিবোৰ চলিড তোমাৰ বেছি তোমাৰ কি হয় কনচেনট্ৰেটেড হয়, বেছি কনচেনট্ৰেটেড হয়, ঠিক আছে, সেইবোৰত আটাইতকৈ তোমাৰ কি হয় বেছি তোমাৰ কি হয় ভেলচিটি হয় চাউণ্ডৰ। তাৰপিছত এয়াৰ, তাৰপিছত ৱাটাৰ, ভেকামততো নহয়েই, এইটো ভেকামত হয় জানো, নহয়, এইটো লো হ'ব, এইটো চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চাবা 29 নম্বৰ কৈছে, ইকো কেন বি হাৰ্ড ক্লিয়াৰলি ইফ দ্য ৰিফ্লেক্টিং ছাৰ্ফেচ এট লিষ্ট হাউ ফৰ দ্য চ'ৰ্চ, স্পষ্ট প্ৰতিধ্বনি শুনিবলৈ হ'লে উৎসৰ পৰা প্ৰতিবন্ধকৰ ন্যূনতম দূৰত্ব কিমান হ'ব লাগিব,
এইটো 17.2 আৰু এইটো 34.4 হৈছে তোমাৰ দুটা মানে ধৰি লোৱা তুমি ইয়াতে থিয় হৈ আছা আৰু ইফালে এটা ৱাল আছে তুমি ইয়াৰে পৰা কথা কৈ আছা তো কথা কৈ অহাৰ পিছত তোমাৰ আকৌ ঘূৰি এতিয়া আহিব এই দুটাৰ মাজত ডিষ্টেঞ্চ হৈছে তোমাৰ কিমান 34.4 তো ইয়াতে তোমাৰ ডাবল ডিষ্টেঞ্চ হৈ আছে না তো তোমাৰ এবাৰ গৈছে আকৌ ঘূৰি আহিছে কিন্তু তোমাৰ ইয়াতে কৈছে যে তোমাৰ পৰা এইটোৰ মাজত ডিষ্টেঞ্চ কিমান তো তোমাৰ এইটো যদি ডাবল হয় ইয়াতে আধা হ'ব মানে 17.2 হ'ব এটা তুমি আৰু এটা কথা মন কৰিব লাগে ইয়াৰ যিটো সময়ৰ যিটো তোমাৰ ডিফাৰেঞ্চ হয় মানে টাইমৰ যিটো ইণ্টাৰভেলটো তোমাৰ কিমান হ'ব লাগে সেইটো কিন্তু পৰীক্ষাত আহে সেইটো হৈছে তোমাৰ 0.1 ছেকেণ্ড সেইটো মনত ৰাখিবা মানে তুমি প্ৰতিধ্বনি শুনিবলৈ হ'লে তোমাৰ উৎসৰ পৰা তোমাৰ মাজৰ দূৰত্ব 17.2 মিটাৰ হ'ব লাগিব আৰু সময়ৰ পাৰ্থক্য হ'ব লাগিব তোমাৰ 0.1 ছেকেণ্ড মিনিমাম কিহৰ কাৰণে কাৰণ তোমাৰ আমাৰ যিটো তোমাৰ আছে কাণ আছে ইয়াৰ আছে সেইটোৱে তোমাৰ 0.1 ছেকেণ্ডৰ কাৰণেহে তোমাৰ চাউণ্ড এটা কি কৰিব পাৰে চেন্স কৰিব পাৰে চেন্স মানে বুজি পাইছা মানে তোমাৰ সেইটো চেন্স কৰিব পাৰে মানে তোমাৰ সেইটো অনুভূতি কৰিব পাৰে বুলি তুমি ক'ব পাৰা মানে 0.1 ছেকেণ্ডত তুমি যদি দুটা শব্দ শুনা পোৱা তেতিয়াহ'লে তুমি এটা শব্দহে শুনা পাবা সেইটো তুমি ডাবল শব্দ শুনা নোপোৱা ঠিক আছে কাৰণ আমাৰ মগজুৰ যিটো কেপাচিটি হয় সেই কেপাচিটিয়ে তোমাৰ সেইটো হয় যে এটা শব্দ শুনিবলৈ হ'লে তোমাৰ 0.1 ছেকেণ্ড লাগিবই লাগিব বুজি পাইছা তাৰপিছত চোৱা ইয়াতে তোমাৰ চোৱা নাইট্ৰজেন ফছফৰাছ এণ্ড পটাছিয়াম আৰ দ্য এক্সাম্পলছ অফ এইটো মেক্ৰ'নিউট্ৰিয়েণ্টছ এইটো মেক্ৰ' হ'ব হয় নে মেক্ৰ'নিউট্ৰিয়েণ্টছ হয় তোমালোকৰ এই দুটা কিন্তু তোমালোকে মনত ৰখাটো বহুত ইম্পৰ্টেণ্ট হয় এটা হৈছে মেক্ৰ'নিউট্ৰিয়েণ্টছ আৰু এটা হৈছে মাইক্ৰ'নিউট্ৰিয়েণ্টছ এই দুটা বস্তু উদ্ভিদৰ কাৰণে কিন্তু এই কথাখিনি তুমি মনত ৰাখিব লাগে টোটেল নিউট্ৰিয়েণ্টছ লাগে 16 বিধ তাৰে তোমাৰ 13 বিধ তোমাৰ কি কৰে ইহঁতে তোমাৰ 13 বিধ যিটো আছে সেই 13 বিধ নিউট্ৰিয়েণ্টছ ইহঁতে মাটিৰ পৰা গ্ৰহণ কৰে আৰু এই 13 বিধৰ ভিতৰত মাটিৰ পৰা গ্ৰহণ কৰা যিবোৰ বেছি পৰিমাণে লাগে সেইবোৰক কয় মেক্ৰ'নিউট্ৰিয়েণ্টছ আৰু যিবোৰ কম পৰিমাণে লাগে সেইবোৰক কয় মাইক্ৰ'নিউট্ৰিয়েণ্টছ বুজি পাইছা মানে যিবোৰ বেছি পৰিমাণে লাগে সেইবোৰক কয় মুখ্য অনুপোষক আৰু যিবোৰ কম পৰিমাণে লাগে সেইবোৰক কয় ক্ষুদ্ৰমাত্ৰিক অনুপোষক তো ইয়াৰে তোমাৰ কি হ'ব বি অপশ্যন কাৰেক্ট হ'ব 31 নম্বৰ কুৱেশ্যনটোত কৈছে হুইচ অফ দ্য ফলোইং মোষ্ট কাৰেক্ট ফৰ এ পাৰ্ট অফ ইম্প্ৰুভিং ক্ৰপ ইল্ডছ শস্য উৎপাদন বৃদ্ধিৰ কাৰণে কোনটো আটাইতকৈ সঠিক বিকল্প এইটো চোৱা আৰু ক্ৰপ ভেৰিয়েটি ইম্প্ৰুভ কৰিব লাগিব ক্ৰপ প্ৰডাকশ্যন ইম্প্ৰুভ কৰিব লাগিব ক্ৰপ প্ৰটেকশ্যনো ইম্প্ৰুভ কৰিব লাগিব তো আমাৰ অল অফ দিজ হ'ব ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা আছিল এণ্ড লেগ হৰ্ন আছিল আৰু লেগ হৰ্ন এইটো তোমাৰ দুইটা তোমাৰ কি হয় কুকুৰা হয় ঠিক আছে কুকুৰাটো বুজি পোৱা না মুৰ্গী বুলি ক'ব পাৰা তো এইটো তোমাৰ পল্ট্ৰি ফাৰ্মৰ কাৰণে ইউজ কৰা হয় ডি অপশ্যন কাৰেক্ট হ'ব পল্ট্ৰি ফাৰ্ম তাৰপিছত 33 হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পলছ অফ উইডছ এইটো জেন্থিয়ামটো তোমাৰ কি হয় এটা উইডছ হয় উইডছ মানে কি অপতৃণ মানে যিবোৰ অলাগতিয়াল বস্তু যে গজে মানে অলাগতিয়াল উদ্ভিদ শস্য পথাৰত অলাগতিয়াল যিবোৰ উদ্ভিদ থাকে মানে আনৱান্টেড প্লেণ্ট গ্ৰ'ন ইন ক্ৰপ ফিল্ডছ ইজ কল্ড উইডছ মানে সেইবোৰক অপতৃণ বুলি কোৱা হয় এইটো জেন্থিয়াম তোমাৰ কি হ'ব কাৰেক্ট আনচাৰ হ'ব 34 হুইচ অফ দ্য মেইনলি ৰেছপনচিবল ফৰ অজন লেয়াৰ ডিপ্লেশ্যন অজন স্তৰৰ বাবে আটাইতকৈ কোন দায়ী হয় CFC এইটো চি অপশ্যনটো কাৰেক্ট হ'ব CFC মানে হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন মনত ৰাখিবা 35 নম্বৰ এটা চাওক হুইচ অফ দ্য ফলোইং ইজ এ নট এ নেচাৰেল ৰিচোৰ্চ প্ৰাকৃতিক সম্পদ নহয় কোনটো প্লাষ্টিক এইটো প্লাষ্টিকটো প্ৰাকৃতিক সম্পদ নহয় এইটো চিন্থেটিক হয় মানে সাংশ্লিকি 36 হাউ ডু পেথোজেন্স ইউজুৱেলি এণ্টাৰ আৱাৰ বডি পেথোজেন মানে তোমাৰ ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া বা ৰোগ সৃষ্টিকাৰী বীজাণু বুলি ক'ব পাৰা বা জীৱাণু বুলি ক'ব পাৰা সেইবোৰ আমাৰ দেহত কেনেকৈ সোমাব পাৰে খাদ্যৰ জৰিয়তে পানীৰ জৰিয়তে আৰু বায়ুৰ জৰিয়তে এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত 37 নম্বৰ চোৱা ভেকচিনেশ্যন হেল্পছ ইন দ্য প্ৰিভেণ্টিং ডিজিজেছ এইটো চি অপশ্যন কাৰেক্ট হয় এটা একদম চিম্পল কুৱেশ্যন আছিল ভেকচিনে কি সহায় কৰে আৰু এটা কথা মনত ৰাখিবা ভেকচিনে তোমাৰ সেইটো অপশ্যন ইয়াতে দিয়া নাই ভেকচিনে তোমাৰ এণ্টিবডি ফৰ্মেশ্যনত সহায় কৰে ঠিক আছে আমাৰ দেহৰ যিটো এণ্টিবডি আছে সেই এণ্টিবডিয়ে যেনেকৈ কাম কৰে ভেকচিনেও তেনেকৈ কাম কৰে আৰু এই এণ্টিবডি তোমাৰ ষ্ট্ৰং বনায় ঠিক আছে এণ্টিবডি কি কৰে ষ্ট্ৰং কৰে আৰু এণ্টিবডি ষ্ট্ৰং হ'লে তোমাৰ কি হয় এইটো তোমাৰ প্ৰিভেণ্ট ডিজিজ হয় অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় চি অপশ্যন কাৰেক্ট হ'ব 38 নম্বৰ চোৱা দ্য কেটায়ন এণ্ড এনায়ন প্ৰেজেন্স ইন মেগনেছিয়াম ক্লৰাইড কম্পাউণ্ডছ ৰেছপেক্টিভলি মেগনেছিয়াম ক্লৰাইডত এনায়ন আৰু কেটায়ন কি হয় চৰি তোমাৰ কেটায়ন মানে হৈছে পজিটিভ চাৰ্জ আৰু এনায়ন মানে হৈছে নিগেটিভ চাৰ্জ এটা আছে মেগনেছিয়াম ক্লৰাইড চাবা মেগনেছিয়াম আৰু আছে কি তোমাৰ ক্লৰিন
মেগনেছিয়ামৰ ভেলেঞ্চি হৈছে 2, এইটো 2 প্লাছ, আৰু ক্লৰিনৰ ভেলেঞ্চি হৈছে 1, গতিকে এইটো হ'ব 1 মাইনাছ। গতিকে তোমাৰ ইয়াতে কেটায়নটো হয় কি তোমাৰ মেগনেছিয়াম 2 প্লাছ এইটো, আৰু ক্লৰিনটো হ'ব ক্লৰিন -1 এইটো। বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব, একদম চিম্পল কুৱেশ্যন হয়। কমাৰ্চিয়েল ইউনিট অফ এনাৰ্জি এইটো কিলোৱাট আৱাৰ, কি হয় কিলোৱাট আৱাৰ, কিলোৱাট আৱাৰ এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। আৰু তোমালোকে ইয়াতে এইটো মনত ৰাখিবা কিন্তু 1 কিলোৱাট আৱাৰ সেইটো তোমাৰ কি বুলি কোৱা হয় ইউনিট বুলিও কোৱা হয়, ঠিক আছে। আৰু এই ইউনিট মানে তোমাৰ কি হয় 3.6 × 10⁶ জুল, এইটো মনত ৰাখিবা দেই, এইটো কিন্তু পৰীক্ষাত আহে, ঠিক আছে। আৰু এইটো হল কেনেকৈ তুমি জানানে নাই, চোৱা 1 কিলোৱাট আৱাৰ কেনেকৈ হয় সেইটো কৈ দিওঁ, চোৱা কিলো মানে 1000 হয়, কিলো মানে কি 1000, আৰু ইফালে তোমাৰ ৱাটটো ৱাটে থাকক, আৱাৰটো তুমি কনভাৰ্ট কৰা ছেকেণ্ডলৈ, তো 6 × 6 হ'ব, আৰু যিটো ৱাট আছে সেই ৱাটটো আমি ৱাটে ৰাখোঁ, ঠিক আছে। তো এইটো চোৱা 1000 আৰু ইফালে 6 × 6 = 36, আৰু 0 আহিব কেইটা 5টা, ইয়াত আছে 3টা, ইয়াতে আৰু 2টা, 5টা 1 2 3 4 5। তো ইয়াতে তোমাৰ কি আহিব ৱাট, আৰু এইটো আহিব ছেকেণ্ড, কাৰণ এইটো টাইমৰ SI ইউনিট ছেকেণ্ড হয়, আৰু ৱাট ছেকেণ্ড মানে কি হয় জুল, ৱাট ছেকেণ্ড মানে কি জুল। আৰু ইফালে আছে তোমাৰ এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত লিখা, ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিলে 3.6 × 10⁻1 2 3 4 5 6 হ'ব, এইটো তোমাৰ 3.6 × 10⁶ জুল, এইটো মানে হৈছে 1 কিলোৱাট আৱাৰ, যাক আমি ইউনিট বুলিও কওঁ। যিটো তোমালোকৰ ঘৰত যে কয় যে তোমাৰ 1 ইউনিটৰ কাৰেণ্ট বিল আহিছে, 2 ইউনিটৰ কাৰেণ্ট বিল আহিছে, সেই ইউনিট সেইটোৱে হয়, বুজি পাইছানে। 40 নম্বৰ কুৱেশ্যনটো চাবা, এইটো দ্য কাৰেক্টলি হাইৰাৰ্কি অফ বায়'লজিকেল ক্লাছিফিকেশ্যন ফ্ৰম হায়াৰ টু লোৱাৰ। জীৱ জগতৰ শ্ৰেণী বিভাজনৰ সঠিক শৃংখলটো কি হ'ব, ওপৰৰ পৰা তললৈ। তো ওপৰৰ পৰা তললৈ হ'লে ফাৰ্ষ্ট আহে কিংডম, তাৰপিছত ফাইলম, ক্লাছ, অৰ্ডাৰ, ফেমিলি, জিনাছ এণ্ড স্পেচিছ। তো বি অপশ্যন কাৰেক্ট অপশ্যন হয়। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা, ইয়াৰ পৰা কিন্তু খালী ঠাইও আহে, ঠিক আছে, খালী ঠাই দি দিয়ে কেতিয়াবা। তাৰপিছত চোৱা এজাৰছন ৰিজনিঙৰ কুৱেশ্যন আহিছে, ইয়াতে তোমাৰ এজাৰছনত কি কৈছে, 1 এটমিক মাছ ইউনিট ইজ ডিফাইনড এজ 1/12 অফ মাছ অফ এ কাৰ্বন 12 এটম, এইটো কাৰেক্ট হয়। কাৰ্বন 12ৰ পৰমাণুঠিক ভৰৰ 1/12 অংশৰ সমান ভৰকে পাৰমাণৱিক একক বুলি কোৱা হয়, এইটো কাৰেক্ট হয়। কিহৰ কাৰণে আমি পৃথিৱীত কিমান মৌল আছে, 118টা মৌল আছে, ঠিক আছে, টোটাল কিমান আছে 118টা, তাৰে ভিতৰত আমি কাৰ্বনটো কি ল'লোঁ, কাৰণ তোমাৰ কাৰ্বন 12 ইজ এবাণ্ডেণ্ট, কাৰ্বন 12টো আমি সকলো ঠাইতে পাওঁ, এবাণ্ডেণ্ট হয়, সুলভ হয়, ঠিক আছে, আইচোটোপ হয়, আৰু সেইকাৰণে আমি এইটো কি কৰোঁ, এইটোৰ যিটো মাছ আছে সেইকাৰণে আমি এইটো ইউজ কৰোঁ। গতিকে তোমাৰ এজাৰছন আৰু ৰিজন দুয়োটাই তোমাৰ কাৰেক্ট হয়, লগতে ৰিজন ট্ৰেচেশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, ঠিক আছে। তাৰপিছত চাবা, এইটো তোমাৰ 42 নম্বৰ কুৱেশ্যনত কৈছে, এইটো তোমালোকক অলপ আগতে মই কৈছোঁৱেই, এইটো দ্য মেক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন এ চেল ইজ 2n², এইটো কাৰেক্ট হয়। আৰু n ৰিপ্ৰেজেণ্টছ দ্য অৰবিট নাম্বাৰ, এইটো কাৰেক্ট হয়, হয়নে নাই। এটা চেলত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হৈছে 2n², য'ত n হৈছে কক্ষৰ সংখ্যা, কাৰেক্ট হয়। কিন্তু চোৱা ইয়াতে তোমাৰ কৈছে ইলেক্ট্ৰনৰ সংখ্যা, ইয়াতে কৈছে কক্ষৰ কথা, তো এজাৰছন আৰু ৰিজন বহুত কাৰেক্ট হয়, বাট ৰিজনটো এজাৰছনৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয়, এইটো কি হ'ব, বি অপশ্যন কাৰেক্ট হ'ব। 43 নম্বৰটো চাবা, এজাৰছনত কৈছে তোমাৰ এনাৰ্জি কেন নট বি ক্ৰিয়েটেড অৰ নট ডেষ্ট্ৰয়েড, তো কাৰেক্ট হয়। আমি শক্তিক ধ্বংসও কৰিব নোৱাৰোঁ, সৃষ্টিও কৰিব নোৱাৰোঁ, এইটো কাৰেক্ট হয়। আৰু তোমাৰ এইটোক আমি শক্তি ৰক্ষণশীলতাৰ সূত্ৰ বুলি জানো, এইটো কাৰেক্ট হয়। দ্য প্ৰিন্সিপল ইজ ন'ন এজ দ্য ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি, এইটো কাৰেক্ট হয়। কিন্তু ইয়াতে চোৱা এই কাৰণেই তোমাৰ এইটো কোৱা হয় নেকি, নহয়, এইটো কেৱল এইটো এটা নামহে হয় জাষ্ট, ঠিক আছে, এইটো ফৰ্মুলাৰ নামটোহে হয়। গতিকে এজাৰছন আৰু ৰিজন দুইটা কাৰেক্ট হ'ব, বাট ৰিজনটো এজাৰছন নহয়, গতিকে এইটো তোমাৰ বি অপশ্যন কাৰেক্ট হ'ব, ঠিক আছে। 44 নম্বৰ চাবা, মিউজিকেল ইনষ্ট্ৰুমেণ্ট প্ৰডিউচ চাউণ্ড অফ ফিক্সড ফ্ৰিকুৱেঞ্চি, বাদ্যযন্ত্ৰসমূহে নিৰ্দিষ্ট কম্পনাংকত কম্পিত হয়, এইটো কাৰেক্ট হয়। আৰু সেইকাৰণে যিবোৰ তোমাৰ বাদ্যযন্ত্ৰ থাকে, তোমাৰ ডিফাৰেণ্ট টাইপ অফ তোমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট হেজ ডিফাৰেণ্ট টাইপ অফ পিটছ, বেলেগ বেলেগ তোমাৰ বাদ্যযন্ত্ৰৰ কি থাকে, বেলেগ বেলেগ পিটছ থাকে, পিটছ মানে তীক্ষ্ণতা, আৰু এইটো কাৰেক্ট হয়। আৰু তীক্ষ্ণতা মানে কি, কম্পনাংক আৰু তীক্ষ্ণতা একে বস্তু হয়। ৰিজনত কৈছে ইনষ্ট্ৰুমেণ্টছ আৰ ডিজাইনড বাই এনচিউৰিং এ কনচিষ্টেণ্ট পিটছ, এইটো কৈছে ইয়াতে চোৱা, এইটো চোৱা, হয়নে, এইটো বাদ্যযন্ত্ৰৰ স্থিৰ তীক্ষ্ণতা নিশ্চিত কৰিব নোৱাৰা হয়, গতিকে এজাৰছন ৰিজন বহুত কাৰেক্ট হ'ব, লগতে ৰিজন ট্ৰেচেশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব, গতিকে এইটো এ নম্বৰ অপশ্যন কাৰেক্ট হ'ব।
45 নম্বৰ কুৱেশ্যনটি চাবা ইয়াতে কৈছে বাটাৰফ্লাইজ আৰ আৰ্থ্ৰপডা গ্ৰুপছ অফ এনিমেল এইটো কাৰেক্ট হয় পখিলা সন্ধিপদী প্ৰাণী মানে দেহৰ যিবোৰ অংগ প্ৰত্যংগ আছে সেইবোৰত জোৰা লগোৱা থাকে যেনেকৈ আমাৰো জোৰা লগোৱা আছে আমিও সন্ধিপদী হয় কাৰণ আমাৰো হাত ভৰি জোৰা লগোৱা বিভিন্ন ধৰণৰ হাড়ৰ লগত জোৰা লগোৱা আছে সেইকাৰণে কোৱা হয় সন্ধিপদী বুলি কোৱা হয় তো সেই তোমাৰ ৰিজনত কি কৈছে চব বাটাৰফ্লাইজ আৰ বাইলিটাৰেলি চিমেট্ৰিকেল এণ্ড জইণ্টছ লেগ পখিলাৰ দেহটো দ্বি পাৰ্শ্বৰ বাবে সমমিত আৰু ঠেংবোৰ সন্ধিযুক্ত আমাৰ ঠেংতো সন্ধিযুক্তই হয় গতিকে এইটো কাৰেক্ট হয় গতিকে এজাৰশ্যন ৰিজন বহুত কাৰেক্ট হ'ব লগতে ৰিজনটো এজাৰশ্যনৰ কাৰেক্ট ব্যাখ্যাও হ'ব গতিকে এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে ভিডিঅ'টি শেষলৈকে চাইছা যদি শেষলৈকে চাইছা তেতিয়াহ'লে তোমালোকে বহুত কথা শিকিছা তো তোমাৰ ইয়াৰ পৰা তোমালোকে বহুত কুৱেশ্যন তোমালোকে ডাইৰেক্টলি কমন পাবা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো তোমালোকে কমেণ্ট ছেকশ্যনত পাই যাবা কমেণ্টত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাবা আৰু ক্লাছ 10ত গ'লে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা ঠিক আছে আৰু ইয়াতে যিবোৰ তোমাৰ লং কুৱেশ্যন আছে এইবোৰ প্ৰেক্টিছ কৰিবা এইবোৰৰ পৰা কিন্তু তোমালোকে এজ ইট ইজ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত দেখিবলৈ পাবা ঠিক আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইবোৰ চাবা আৰু তোমালোকৰ সায়েন্সৰ তোমাৰ কেমিষ্ট্ৰি ফিজিক্স বায়'লজি আৰু ইভিএছ পাৰ্টৰ মই সেপাৰেটকৈ ভিডিঅ' বনাইছোঁ তোমালোকে যদি সেই ভিডিঅ' মতে পঢ়িব পাৰা তোমালোকে 100% তাৰে পৰা কমন পাবা মই গেৰাণ্টি দিছোঁ ঠিক আছে আৰু ইয়াতে যিবোৰ কুৱেশ্যন আহিছে গোটেইখিনি তাৰে পৰা কুৱেশ্যন আহিছে তোমালোকে চাই ল'বা মই গোটেইখিনি তোমালোকক তাতে কৈ দিছোঁ আৰু এইটো তোমাৰ ইয়াৰে যিবোৰ কুৱেশ্যন আহিছে তাৰে পৰা 100% কুৱেশ্যন আহিছে ঠিক আছে গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই তোমালোকে সেই ভিডিঅ'কেইটা চাবা আৰু এইটো ভিডিঅ' তোমালোকে চাই ল'বা 100% তোমালোকৰ হৈ যাব লাগিলে তোমালোকক আৰু কেইটামান ভিডিঅ' দিম তোমালোকে চাই ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 10ত গ'লেও এনেকুৱা ধৰণৰ কনচেপচুৱেল ভিডিঅ' তোমালোকে কেৱল মোৰ চেনেলতে পাবা ঠিক আছে 100% তোমালোকক লেটাৰ মাৰ্ক পোৱাই দিম তোমালোকে কোনো চিন্তা কৰিব নালাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ আৰু ক্লাছ 10ত তোমালোকে গমেই পাইছা যে তোমাৰ বুক চেঞ্জ হ'ব কেনেকুৱা ধৰণৰ চেঞ্জ হ'ব তোমালোকে মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ পঢ়িব লাগিব গোটেইখিনি কথা মই তোমালোকক শিকাম ডিছকাশ্যন কৰিম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা সকলোকে সায়েন্সৰ এক্সামৰ কাৰণে বেষ্ট অফ লাক জনাইছোঁ আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ